নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলো বস্তুৰে শুভ বা অশুভ প্ৰভাৱ আছে। এই প্ৰভাৱ আমাৰ জীৱনত পোনপটীয়াকৈও পৰিব পাৰে বা আওপকীয়াকৈ পৰিব পাৰে। এনেধৰণৰ এটা বস্তু হ'ল ঝাৰু। ঝাৰুৱে ঘৰৰ পৰা লেতেৰা বস্তু দূৰ কৰে, কিন্তু ঝাৰুক মা লক্ষ্মীৰ প্ৰতীক বুলি মনা যায়। বাস্তুশাস্ত্ৰৰ অনুসৰি ঝাৰুক বহু মহত্ব দিয়া হৈছে। বাস্তুশাস্ত্ৰৰ অনুসৰি সকলো বস্তুৰে এক বেলেগ বেলেগ নিৰ্দিষ্ট নাম আছে, নিৰ্দিষ্ট কাম আছে আৰু নিৰ্দিষ্ট নিয়মৰ সহায়ত এই কাম কৰা হয়। যদি আপুনি বাস্তুশাস্ত্ৰৰ নিয়ম পালন কৰি ঘৰৰ সকলো বস্তু ৰাখে, তেনেহ'লে আপোনালোকৰ সকলো শুভ হ'ব। ঝাৰু ৰখাৰ সঠিক দিশ জনাটো বহু দৰকাৰ। সকলোৰে মনা যায় যে ঘৰত যদি সঠিক জেগাত ঝাৰু ৰখা যায়, তেনেহ'লে মা লক্ষ্মীয়ে অতি সোনকালে আপোনালোকৰ ঘৰত সন্তুষ্ট হৈ পৰে। যদি এই জেগাত ঝাৰু ৰখা হয়, তেনেহ'লে মা লক্ষ্মীৰ খঙো উঠিব পাৰে, ঘৰত আহিব পাৰে দৰিদ্ৰতা। যদি আপুনি ঘৰৰ পৰা দৰিদ্ৰতা দূৰ কৰিব বিচাৰিছে, বাস্তুশাস্ত্ৰৰ মতে কৰা কাম আপোনালোকে কৰি যাব লাগিব। আহক তেনেহ'লে জানি লওঁ ঝাৰুৰ সহায়ত কিছুমান কৰা প্ৰতিকাৰৰ কথা। এই প্ৰতিকাৰ সকলো মানুহে সকলো ধৰণে কৰিব পাৰিব। এই প্ৰতিকাৰ কৰাৰ ফলত আপোনালোকৰ সকলো ধৰণৰ সমস্যা দূৰ হৈ পৰিব, ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হ'ব আৰু ঘৰত আহি মা লক্ষ্মীয়ে বাস কৰিব। সকলো ফালৰ পৰা ধনৰ আগমন হ'ব আপোনালোকৰ ঘৰত। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ঘৰত যেতিয়া ঝাৰু মাৰিব, সেই ঝাৰু মৰাৰ 10 মিনিটৰ আগত আপোনালোকে কৰক এটা কাম। দেখিবলৈ পাব যে আপোনালোকৰ পইচাৰ অভাৱ দূৰ হৈ পৰিব, ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হ'ব আৰু ঘৰৰ পৰা সকলো সমস্যা নোহোৱা হৈ পৰিব। এই কামটো কৰাৰ সময়ত যাতে কোনেও নেদেখে, তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব আৰু এই কামটো যিমান পাৰে মনে মনে কৰাটো বেছি শুভ। আৰু ইয়াৰ লগতে বা এই ভিডিঅ'টোৰ যোগেদি আমি জানিম কিছুমান বাস্তু প্ৰতিকাৰৰ কথা। ঝাৰুৰ সহায়ত কৰিব পাৰিব এই কিছুমান প্ৰতিকাৰ। এই প্ৰতিকাৰ কৰাৰ ফলত আপোনালোকৰ অশুভ সংকেতো শুভ হৈ পৰিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ ঝাৰুৰ সহায়ত কি কি কাম কৰিব পৰা যায়। পোনপ্ৰথমে আমি জানি লওঁ হওক ঝাৰু কিনাৰ শুভ দিন কেতিয়া। নতুন ঝাৰু আপোনালোকে যদি ঘৰলৈ কিনিব বিচাৰিছে বা নতুন ঘৰত যদি নতুন ঝাৰু প্ৰৱেশ কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে কৃষ্ণপক্ষত ঝাৰুডাল কিনিব আৰু ঝাৰুডাল শনিবাৰে কিনিব পাৰিলে বেছি ভাল। ইয়াৰ বিষয়ে বাস্তুশাস্ত্ৰত সম্পূৰ্ণভাৱে উল্লেখ আছে। ইয়াৰ বিষয়ে যদি আৰু বহলকৈ আপোনালোকে জানিব বিচাৰে, তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। বাস্তুশাস্ত্ৰৰ অনুসৰি যেতিয়া পুৰণা ঝাৰুডাল পেলাই দি আপোনালোকে নতুন ঝাৰু ব্যৱহাৰ কৰিব, সেই ঝাৰুডাল আপোনালোকে শনিবাৰে কিনিব। নতুন ঝাৰু ব্যৱহাৰ সদায় শনিবাৰে কৰিব লাগে। ইয়াক বহু শুভ বুলি মনা যায়। যদি আপুনি নতুন ঝাৰু কিনিব বিচাৰিছে, তেনেহ'লে সদায় কৃষ্ণপক্ষত কিনিব। ইয়াক বহু শুভ বুলি মনা যায়। শুক্লপক্ষত কিনা ঝাৰুক বহু অশুভ বুলি মনা যায়। সেইকাৰণে এই কথাটোৰ প্ৰতি সদায় মনত ৰাখি আপোনালোকে ঝাৰুডাল কৃষ্ণপক্ষত কিনিব। বাস্তুশাস্ত্ৰৰ অনুসৰি ভাটিবেলা ঝাৰু মাৰিলে মা লক্ষ্মী অসন্তুষ্ট হৈ পৰে। সেইকাৰণে ভাটিবেলা বা ৰাতি ঝাৰু মাৰিব নালাগে। যদি কিবা কাৰণত ঝাৰু মাৰিব লগা হয়, তেনেহ'লে আপোনালোকে কি কৰিব জানেনে? কেতিয়াবা এনে কিছুমান পৰিস্থিতি আহি পৰে যাৰ ফলত বেলি মাৰ যোৱাৰ পিছতো ঝাৰু মাৰিব লগা হয়। কেতিয়াবা ক'ৰবালৈ ফুৰিবলৈ গৈ বহুদিনৰ মূৰত ঘৰলৈ ঘূৰি আহি বা ঘৰত যদি মিস্ত্ৰী লাগি থাকে বা কিবা কাম যদি দিনটো চলি থাকে, তেনে ক্ষেত্ৰত ৰাতি ঝাৰু বা সন্ধ্যাৰ সময়ত ঝাৰু মাৰিব লগা হয়। এনে ক্ষেত্ৰত ঘৰত ঝাৰু আপোনালোকে মাৰিব পাৰিব, কিন্তু ঝাৰু মাৰি যিখিনি আপোনালোকে জাবৰ পাব বা মাটি পাব, সেইখিনি কেতিয়াও বাহিৰত পেলাই নিদিব। ঘৰৰ ভিতৰতে বা কোনো এটা চুকত আপোনালোকে দমাই ৰাখিব বা চপাই ৰাখিব। মনা যায় যে সূৰ্যাস্তৰ পিছত ঘৰত ঝাৰু মাৰি ঘৰৰ জাবৰখিনি যদি বাহিৰত পেলাই দিয়ে, তেনেহ'লে ঘৰৰ পৰা মা লক্ষ্মী সেই জাবৰৰ লগতে গুচি যাব, যাৰ ফলত ঘৰত দৰিদ্ৰতা আহি পৰিব, ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু অৰ্থ সংকটে দেখা দিবলৈ ধৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি কিছুমান বস্তু এনেকুৱা আছে, এই বস্তুবোৰ সদায় পাকঘৰৰ পৰা দূৰত আমি ৰাখিব লাগে। সকলো ৰুমতকৈ পাকঘৰটো আমি বেছি চাফা কৰি ৰাখিব লাগে, কিন্তু চাফা কৰি ৰাখিলেও নহ'ব। কিছুমান বস্তু পাকঘৰৰ পৰা আমি দূৰত ৰাখিব লাগে। এই কথাৰ প্ৰতি সদায় আমি নজৰ ৰাখিব লাগে। পাকঘৰত কেতিয়াও ঝাৰু ৰাখিব নালাগে। ইয়াক বহু অশুভ বুলি মনা যায়। ইয়াৰ কাৰণ হ'ল ঝাৰু আৰু ঘৰ মোচা কাপোৰ কেতিয়াও আমি পাকঘৰত ৰাখিব নালাগে। এই বস্তুবোৰ থ'লে পাকঘৰ লেতেৰা হয় আৰু পাকঘৰত বেয়া শক্তিয়ে বাস কৰিবলৈ ধৰিব আৰু পাকঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ ভোজনত বেয়া প্ৰভাৱ পৰিব। এনে কৰিলে ঘৰৰ মানুহৰ স্বাস্থ্যৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। সেইকাৰণে ঘৰৰ অন্ন খোৱাৰ জেগাত বা পাকঘৰত আমি এই বস্তু ৰাখিব নালাগে। এনে কৰিলে আমাৰ ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব, ঘৰৰ পৰা সুখ শান্তি নোহোৱা হ'ব আৰু মা লক্ষ্মী ঘৰৰ পৰা গুচি যাব।
সদায় এই দিশত আমি ঝাৰু ৰাখিব লাগে। বাস্তুশাস্ত্ৰৰ অনুসৰি ঝাৰু ৰখাৰ সঠিক দিশ হ'ল দক্ষিণ আৰু পশ্চিম দিশ। মনা যায় যে এই দিশত ঝাৰু ৰাখিলে বেয়া বস্তু কেতিয়াও আমাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। মনত ৰাখিব যে ঝাৰু সদায় দক্ষিণ পশ্চিম দিশত ৰাখিব লাগে, কেতিয়াও ঈশান কোণত আমি ৰাখিব নালাগে। ঈশান কোণ বা উত্তৰ পূব দিশত আমি কেতিয়াও ঝাৰু ৰাখিব নালাগে। এনে কৰিলে ভগৱানক অপমান কৰাটো বুজায়। সেইকাৰণে দক্ষিণ পশ্চিম দিশত ঝাৰু ৰখাটো বহু শুভ জেগা বুলি মনা যায়। বাস্তুশাস্ত্ৰৰ অনুসৰি মনা যায় যে ঘৰৰ ঝাৰুডাল সদায় ধন ৰখাৰ জেগাত আমি ৰাখিব নালাগে। ঝাৰুডাল মুকলি জেগাতো ৰাখিব নালাগে। সদায় সকলোৰে চকু পৰা জেগাতো ঝাৰুডাল ৰাখিব নালাগে। ইয়াক বহু অশুভ বুলি মনা যায়। সদায় এই কথাটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। কেতিয়াও এই কথাটো আপোনালোকে নাপাহৰিব। ইয়াৰ ফলত ঘৰত দৰিদ্ৰতা আহিব পাৰে। সদায় আপোনালোকৰ ঘৰত কণ্ডল বৃদ্ধি পাব পাৰে আৰু ঘৰত সুখ শান্তি নোহোৱা হৈ পৰিব। ঝাৰুডাল সদায় মাটিত আমি শুৱাই ৰাখিব লাগে। কেতিয়াও আমি ঝাৰুডাল খাৰা কৰি ৰাখিব নালাগে। ভগা-চিগা ঝাৰুৰে সমস্যা বঢ়ায়। বাস্তুশাস্ত্ৰৰ অনুসৰি ভগা-চিগা ঝাৰুৰে ঘৰ সাৰিলে ঘৰলৈ সমস্যা বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব। ভগা-চিগা ঝাৰু দি ঘৰ সাৰিলে ঘৰত সমস্যা উৎপন্ন হ'বলৈ ধৰে। ঝাৰুডালক মা লক্ষ্মীৰ প্ৰতীক বুলি মনা যায়। সেইকাৰণে কেতিয়াও ঝাৰুডাল ভগা-চিগা হ'ব নালাগে। ইয়াৰ ফলত মা লক্ষ্মীক অপমান কৰাটো বুজায়। ইয়াৰ ফলত ঘৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি যি আলমাৰীত আপোনালোকে পইচা ৰাখিব বা যি জেগাত আপোনালোকে পইচা ৰাখে সেই জেগাৰ আশে-পাশে বা পিছফালে বা আগফালে বা তলত কেতিয়াও আমি ঝাৰু ৰাখিব নালাগে। ইয়াক বহু অশুভ বুলি মনা যায়। এনে কৰিলে অৰ্থহানি হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধাৰ লাগিব আৰু ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব। মা লক্ষ্মী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব। ঘৰত অশান্তিময় পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। যদি এতিয়াও আপোনালোকে পুৰণা ঝাৰু ব্যৱহাৰ কৰি আছে তেনেহ'লে আজি আপোনালোকে সলাই পেলাওক। বাস্তুশাস্ত্ৰৰ অনুসৰি ইয়াক বহু অশুভ বুলি মনা যায়। ভগা ঝাৰু দি ঘৰ সাৰিলে বা ঘৰ মচিলে আপোনালোকৰ বহু অশুভ প্ৰভাৱ পৰিব। ভগা ঝাৰু দি আপোনালোকে ঘৰ সাৰিলে আপোনালোকৰ ঘৰত সমস্যা উৎপন্ন হ'বলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ বিশেষকৈ আৰ্থিক সমস্যাই দেখা দিবলৈ ধৰিব। ঝাৰুত মা লক্ষ্মীয়ে বাস কৰে, সেইকাৰণে ভগা-চিগা ঝাৰু ঘৰত ৰখাটো বহু অশুভ বুলি মনা যায়। আজি আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক আৰু বজাৰৰ পৰা এডাল আপোনালোকে নতুনকৈ ঝাৰু কিনি আনক। ঝাৰুডালক সদায় সন্মান কৰিব লাগে। কেতিয়াও ঝাৰুডালত আমি ভৰি লগাব নালাগে। ইয়াৰ কাৰণ হ'ল ঝাৰুত মা লক্ষ্মীয়ে বাস কৰে বা মা লক্ষ্মীৰ স্বৰূপ বুলিও মনা যায়। সেইকাৰণে ঝাৰুডাল যাতে ভৰিত নালাগে তাৰ প্ৰতি আমি বিশেষকৈ লক্ষ্য ৰাখিব লাগে। সেইকাৰণে ঝাৰুডাল আমি খোজ কঢ়াৰ জেগাত বা যেনি অহা যোৱা কৰোঁ সেই জেগাত আমি কেতিয়াও ৰাখিব নালাগে। এটা বিশেষ জেগাত আমি বা ৰুমত ঝাৰুডাল ৰাখিব পাৰোঁ। কেতিয়াও সন্মুখত আমি ঝাৰুডাল ৰাখিব নালাগে। হয়তো সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।